গোৰেশ্বৰৰ আলেকঝাৰী জ্যোতিৰ্ময় বিহু হুঁচৰি দলৰ সৌজন্যত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপনৰ প্ৰস্তুতি। তদুপলক্ষে আজি বিহু উদযাপন সমিতিয়ে কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। কাৰ্যসূচী অনুসৰি ১ বহাগৰ দিনা পতাকা উত্তোলন কাৰ্যসূচী, সাংস্কৃতিক শোভাযাত্ৰা, খেল ধেমালি, স্মৃতি তৰ্পণ, সন্ধিয়া ৬ বজাত প্ৰাইজ মানি আধুনিক নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে। আৰু ২ বহাগৰ দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ আৰু হিমাশ্ৰী দাসৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিয়ে জানিব দিছে। আৰু এইসতে আমি আন এজন বিশিষ্ট ব্যক্তিক আমি ক্ষমতা জনাম। তেখেত আমাৰ এজন অন্যতম বন্ধু ৰতন ডেকা ডাঙৰীয়াক ক্ষমতা জনাব আমাৰ উদযাপন কমিটিৰ সহকাৰী সম্পাদক হীৰক দাস ডাঙৰীয়া। এই আমাৰ কাৰ্যালয় সন্মুখত ৰতন ডেকা ডাঙৰীয়া। উদযাপন তৰফৰ কমিটিৰ তৰফৰ পৰা ভূপেন বড়ো পশুপতি ডাঙৰীয়াক দুষাৰ ক'বলৈ আহ্বান জনালোঁ। আলোকঝাৰী জ্যোতিৰ্ময় বিহু হুঁচৰি দলৰ ৰূপালী জয়ন্তী বৰ্ষৰ উৎসৱ উদযাপন সমিতি সম্পাদক ডাঙৰীয়াৰ লগতে সভাপতি মহোদয় আৰু